Hello friends, welcome back my YouTube channel. Watch again for the ল'ৰা ছোৱালী পুৰুষৰ মূল্যকম যে সকলোকে স্বাগতম জনাইছো মোৰ YouTube চেনেললৈ। তো এই কিদিন মানে নেপালত যাই কিনে আপোনালোকে বহুতে কিছুমানে সুধি আছে যে নেপালত যাই কিনে মানে কিমান খৰচা হয় বা কিমান লাগে আৰু আমাৰ কিমান বাজেট হল। তো আপোনালোকে মানে প্ৰায় সুধি আছে। তো হিতুৰ কাৰণে মই আজি নেপালৰ বাজেট আমাৰ অসমৰ পৰা মানে গোৱালপাৰা ডিস্ট্ৰিক্টৰ পৰা যদি আপোনালোকে কোনবা যাব বিচাৰে নেপালত তেতিয়া হলে ট্ৰেইন ভাড়া, গাড়ী ভাড়া আৰু খোৱা লোৱা কিমান যাব তো সেই বাজেটটো মই আপোনালোকক সম্পূৰ্ণকৈ জনাই দিম। আৰু আপোনালোকে এই বাজেটটো শুনি কিনে যেটো আপোনালোকৰ বাজেট সেই বাজেটটো আপোনালোকে বনাই কিনে যাতে আপোনালোকৰ যোৱাটো সুবিধা হয়। তো হিতুৰ কাৰণে মই এই ভিডিওটো লৈ আইছো। আপোনালোকে প্ৰথমে যাব লাগিব গোৱালপাৰা ট্ৰেইন ষ্টেচন মানে গোৱালপাৰা জংশন। তো আপোনালোকে হেতু কোৰ পৰা যাব বা কেনেকে যাব হেতু আপোনালোকৰ কথা। আপোনালোকে গাড়ী ভাড়া কৰি লৈ যাব পাৰে আৰু নিজৰ যদি গাড়ী থাকে নিজৰ গাড়ীতে যাব পাৰে। মুঠতে আপোনালোকে যাব লাগিব গোৱালপাৰা ট্ৰেইন ষ্টেচন মানে আমি গৈছো আৰু গোৱালপাৰা ট্ৰেইন ষ্টেচনলৈকে। আৰু ৰাতিপুৱা আমি ট্ৰেইনটো উঠিছো 8:30 বজাত মানে 8:30 ৰাতিপুৱা 8:30 বজাত। তো আপোনালোকে ৰাতিপুৱা 8:30 বজাৰ আগে আগে তাতে যাই পাব লাগিব। মুঠতে আপোনালোকৰ সুবিধাৰ্থে আপোনালোকে 8 বজাৰ আগে আগে যাই পালে মানে ভাল হয় আৰু সুবিধা হয়। আৰু আপোনালোকে অনলাইনতো চাব পাৰে। অনলাইনত যদি আপোনালোকে ট্ৰেইন চাব বিচাৰে ট্ৰেইনৰ নাম হৈছে নৰ্থ ইষ্ট সম্পৰ্ক ক্ৰান্তি। সেই ট্ৰেইনটোত আপোনালোকে নেটতো চাব পাৰে। মানে টাইমটো অলপমান 10-20 মিনিট মান ইফাল হৈ থাকে না। তো সেইটোৰ কাৰণে আপোনালোকে যদি পাৰে তেতিয়া নেটত চাই ল'ব। 8:30 বজাত ট্ৰেইনটো আহে আৰু 8 বজাৰ আগে আগে যাই কিনে আপোনালোকে জেনেৰেলৰ টিকেট কাটিব লাগিব। মানে জেনেৰেলৰ টিকেট কাটছো আমি। জেনেৰেলৰ টিকেটৰ দাম হৈছে আপোনাৰ গোৱালপাৰাৰ পৰা মানে গোৱালপাৰা টু নিউ জলপাইগুৰি জংশন। তো জেনেৰেল ট্ৰেইনত যদি যাব বিচাৰে মানে জেনেৰেল টিকেটত যদি যাব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ লাগিব 135 মানে 135 টকা। তাৰ পিছত আপোনালোকে জলপাইগুৰি জংশনৰ পৰা ট্ৰেইনত নামি কিনে জলপাইগুৰি জংশনৰ পৰা আপোনালোকে টেক্সি পাব তাতে আৰু মানে এনে সৰু সৰু গাড়ী পাব, বাছ পাব। আৰু আমি গৈছিলো জলপাইগুৰি টু কাকৰ ভিটা বোলে এটা ঠাইৰ নাম আছে। তো জলপাইগুৰিৰ পৰা কাকৰ ভিটালৈকে আপোনালোকে টেক্সি এনেকা পাই যাব। বহুতখিনি আছে ষ্টেচনত। তো আপোনালোকৰ ভাড়া লাগিব 180 মানে 180 টকা। তাতে বহুতখিনি গাড়ী আছে আৰু দামকেইটা বহুত কয় মানে বহুত হাই কয়। আৰু আমাক ফাৰ্ষ্টতে কৈছিল 300 টকা তাৰপিছত 200 টকা সেনেকৈ আৰু। তো সেনেকৈ মানে আপোনালোকে অলপমান দাম দৰটো কৰিব। তো ফাইনেলি আমাক 180 টকা লৈ গৈছে তালৈকে। তাৰপিছত আপোনালোকে যাব লাগিব কাকৰ ভিটাটো ভিটামৰ জাফা বোলে এটা ঠাইত। তো আপোনালোকে কাকৰ ভিটাৰ পৰা মানে কাকৰ ভিটাতে এটা মানে আমাৰ যেটো নেপাল আৰু ইণ্ডিয়া সেই গেটটো আছে। তাতে আপোনালোকৰ ভোটাৰ আইডি বা আধাৰ কাৰ্ড সেইটো দেখাই কিনে আপোনালোকে নেপালত এন্ট্ৰি কৰিব পাৰিব। তো আপোনালোকে কাকৰ ভিটাৰ পৰা ভিটামৰ জাফা বুলি ঠাই আছে। তো তালৈকে আপোনালোকে সৰু গাড়ী তাতো পাই যায়। তো আপোনালোকে সৰু গাড়ীত যাব আপোনালোকৰ সিফালে আৰু মানে নেপালত এন্ট্ৰি হ'ব। তাৰ পৰা আপোনালোকৰ নেপাল কাৰেন্সি চলব মানে নেপালৰ পইচা চলব। তো তালৈকে আপোনালোকে নেপাল কাৰেন্সিত যদি দিব যায় তেতিয়াহ'লে 80 টকা লাগিব। আৰু আমাৰ ইণ্ডিয়াৰ কাৰেন্সি যদি আপোনালোকে দিয়ে তেতিয়াহ'লে 50 টকা। তো আৰু এটা কথা কওঁ এইখিনিতে মানে বহুতে কয় তেনেকৈ নেপালত গ'লেই মানে নেপাল কাৰেন্সি চলাব লাগে মানে মানি এক্সচেঞ্জ কৰিব লাগে। তো আপোনালোকে যদি নেপালৰ কাৰেন্সিটো জানে মানে নেপালৰ হিচাপ যদি জানে আপোনালোকে তো সেইটো এক্সচেঞ্জ নকৰাকৈও যাব পাৰে। আমাৰ ইণ্ডিয়াৰ পইচাও তাতে চলে। তো সেইটো মানে আপোনালোকে ইমান টেনশ্যন কৰিব নালাগে। খালি আপোনালোকে জানিব লাগিব যে আমাৰ ইণ্ডিয়াৰ পইচা আৰু নেপালৰ পইচাটো মানে কিমান মানে দাম। আৰু আমি যেতিয়া গৈছিলোঁ তেতিয়া মানে আপোনালোকৰ 1000 টকা যদি আপোনালোকে নেপালত দিয়ে তেতিয়াহ'লে তেওঁলোকৰ পৰা আপুনি ৰিটাৰ্ণ পাব 1600 টকা মানে 1600 টকা। তাৰপিছত আমি তাতে যাই কিনে এটা হোটেল ৰুম লৈছোঁ। আৰু হোটেল ৰুম আপোনালোকে 300ৰ পৰা ষ্টাৰ্ট পাব তাতে মানে হোটেল ৰুমৰ অলপমান দাম কম। তো আপোনালোকে তাতে 300ৰ পৰা সিফালে আপোনালোকে যিমান হাইত ল'ব পাৰে আৰু। তো আপোনালোকে সেইটো মানে নিজে ডিচাইড কৰি ল'ব কোনটো লেভেলত মানে কেনেকুৱা ধৰণৰ আপোনালোকে ৰুম লয়। তো আৰু মই ছাজেষ্ট কৰোঁ যে তাতে গ'লে মানে 300-400 এনেকুৱা মেক্সিমাম 300-400 এনেকুৱা ল'লেও আপোনালোকে ধুনীয়াকৈ পাই যাব। কাৰণ তাতে আমাৰ মানে তাতে ইমান বতৰটো গৰম নহয়, ঠাণ্ডাই হয়। তো ইমান এচি ল'ব নালাগে। তাতে যদি আপোনালোকে এচি ৰুম লয় তেতিয়াহ'লে অলপমান দামটো বেছি হৈ যাব। তো আমি তাতে যাই কিনে 300 টকাত ডাবল বেড পাই যায়। আৰু সেনেকৈ আৰু দামবোৰ মানে 300-400 মানে 300ৰ পৰা ষ্টাৰ্ট আৰু। তো আপোনালোকে তাতে যাই কিনে ৰুম ল'ব লাগিব। আৰু আপোনালোকে তাতে যদি ভাত খায় তেতিয়া ভাত হৈছে আপোনাৰ মানে নিৰামিষ ভাত যদি খায় আপোনালোকে তাতে 100 টকাত পাই যায়। তাৰপিছত তাতে যদি আৰু আপোনালোকে এড কৰে চিকেন বা কিবা সেনেকৈ যদি এড কৰে সেইটো এক্সট্ৰা আৰু। তো চিকেনৰ অলপমান দাম বেছি আপোনাৰ প্লেট 100 টকা সামথিং তেনেকৈ আৰু। তো সেইটো আপোনালোকৰ কথা চিকেন খাই নে নাখায়। তাৰপিছত আমি এদিন গৈছিলোঁ আমাৰ যিটো ৰুম
ভিক্টামৰ জাপাৰ পৰা আমি গৈছিলোঁ কান্যাম বুলি এটা ঠাইৰ নাম মানে ভিউ পইণ্ট আপোনালোকে মোৰ ইউটিউব চেনেলত চালেও মানে আগৰ ভিডিঅ'বোৰ চালেও গম পাব কান্যাম বুলি এটা ধুনীয়া ভিউ পইণ্ট আছে আপোনালোকে যদি নেপালত যায় তেতিয়াহ'লে সেই ঠাইখন এবাৰ হ'লেও ভিজিট কৰি আহিব তো সেইটো মোৰ ফালৰ পৰা অনুৰোধ কাৰণ ঠাইটো বহুত ভাল সেইটো তো আপোনালোকে তাতে কাৰেণ্টটো পটককৈ গৈছিল তো সেইটোৰ কাৰণে ভিডিঅ'টো অকস্মাত অফ হৈ গৈছে আৰু মোৰ গোপ্ৰটো নাই চাৰ্জ সেইটোৰ কাৰণে মই গোপ্ৰটো থৈ দিলোঁ এতিয়া মই মোবাইলৰ লগতে ভিডিঅ'টো বনাই আছোঁ বাকী যেন হওক আমি হোটেল ৰুম লৈছিলোঁ ভিক্টামৰ ঝাপা বুলি এটা ঠাইৰ নাম তো তাৰ পৰা যিটো কান্যাম বুলি এটা ঠাইত গৈছোঁ তো যিটো আমি হোটেল ৰুম লৈছিলোঁ হোটেল ৰুমৰ পৰা আমি এটা টেক্সি পাইছোঁ তাৰ পৰা যিটো কান্যাম ভিউ পইণ্ট তো তালৈকে আমি পাৰ পাৰ্চন 500 টকাকৈ গৈছোঁ আৰু আমি গৈছিলোঁ 5জন তো 5জনৰ 2500 টকাকৈ দিছোঁ তো তাত যদি যায় আপোনালোকে এই কান্যাম বুলি এটা ভিউ পইণ্ট তাতো আপোনালোকে ভিজিট কৰি আহিব এতিয়া মই আপোনালোকক জনাম ৰিটাৰ্ণ হওঁতে কিমান টকা খৰচা হ'ব তো আমি হোটেল ৰুমৰ পৰা মানে ভিক্টামৰ জাপাৰ পৰা যেতিয়া ৰিটাৰ্ণ হৈছোঁ ডাইৰেক্ট আমি যিটো হোটেল ৰুমৰ পৰা ডাইৰেক্ট পানী টিংকি নামত এটা ঠাইত আমি টেক্সি লৈ আহিছোঁ আৰু তাতে আপোনালোকৰ লাগিব মানে বেলেগ গাড়ী যদি আহে তেতিয়া বেলেগ দাম হ'ব পাৰে নাজানো বাট আমি যিটো হোটেলৰ টেক্সিৰ লগত আহিছোঁ তো আমি 120 টকাকৈ দি কিনে পানী টিংকিলৈকে 120 টকা দি কিনে আহিছোঁ তাৰপিছত আপোনালোকে আহিব লাগিব পানী টিংকি টু শিলিগুৰি টাউন মানে পানী টিংকিৰ পৰা আপোনালোকে বাছ পাই যাব সৰু গাড়ীও পাই যাব তো মই সাজেষ্ট কৰোঁ আপোনালোকক মানে বাছত আহক বাছত কম দামতে হৈ যায় তো আমি পানী টিংকিৰ পৰা যিটো শিলিগুৰি টাউন তালৈকে আমি বাছত 50 টকা দি কিনে আহিছোঁ আপোনালোকে সেইটোত মানে ইণ্ডিয়ান কাৰেঞ্চি দিব লাগিব বাছত 50 টকাকৈ তাৰপিছত আপোনালোকে বাছৰ পৰা যেতিয়া নামিব শিলিগুৰি জংচনত যাব লাগিব মানে ট্ৰেইনৰ লগত যদি আপোনালোকে আহে তো আমি ট্ৰেইনৰ লগত আহিছোঁ সেইটোৰ কাৰণে মই ট্ৰেইনৰ কথাই কৈ আছোঁ আমি শিলিগুৰি টাউনৰ পৰা গৈছোঁ শিলিগুৰি জংচনত তো তাৰ পৰা অলপমান দূৰ হয় তো আপোনালোকে এনে ই ৰিক্সা পাই যাব আৰু 10 টকা ভাড়া দিলে আপোনালোকক ই ৰিক্সাই লৈ যাব মানে শিলিগুৰি জংচনলৈকে তাৰ পৰা আপোনালোকে পাই যাব শিলিগুৰি টু গোৱালপাৰা ট্ৰেইন আৰু ট্ৰেইনৰ খৰচা হ'ব আপোনালোকে অনলাইনত ল'ব লাগিব যদি মানে স্পেচিয়েল এচি থকা ৰুম যদি মানে এচি থকা ডাব্বা যদি লয় আপোনালোকে তো অনলাইনত কৰিলে বেছি ভাল হয় তো আমি অনলাইনতে কৰিছোঁ তো সেইটোৰ কাৰণে আৰু আপোনালোকক জনাই দিলোঁ যিদিনাখন আহিছোঁ সেইদিনাখন আমি টিকেটো মানে কাটিছোঁ তো সেইটোৰ কাৰণে অলপমান দাম পৰিছে আমাৰ পৰিছে টিকেটৰ দাম 780 টকা পাৰ পাৰ্চন তো আপোনালোকে যদি অলপমান কেইদিনমান আগতে যদি টিকেটটো কাটি থয় তো হয়তো অলপমান কম সময় হ'ব পাৰে তো গোটেইকেইটা যদি আমি প্লাছ কৰি চাওঁ তো ঘৰৰ পৰা নেপাল আৰু নেপালৰ পৰা ঘৰলৈকে যিটো আমাৰ আহা আৰু যোৱা আৰু আহা খৰচা হৈছে তো সেইটো মোৰ হিচাপত 1625 টকা তো আপোনালোকেও মানে 2000 তেনেকৈ অলপমান বাজেটটো বনাই কিনে আপ এণ্ড ডাউন সেইটো কৰি ল'ব পাৰে আৰু যদি আপোনালোকে তাতে খোৱা লোৱা অলপমান বেছিকৈ কৰে বা ফুৰা চুৰা সেইগিলা বেছিকৈ কৰে তো অলপমান বাজেটটো বেছি হৈ যাব তো আপ এণ্ড ডাউন খৰচাটো এইখিনিয়ে তো আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকৰ অলপ হ'লেও লাভ হৈছে যদি আপোনালোকৰ কোনোবা বন্ধু বা বান্ধৱী তেনেকৈ ঘৰৰ পৰিয়ালেই হওক বা বন্ধু বান্ধৱী হওক নেপালত যাম বুলি ভাবি আছে তো তেওঁলোকৰ বাজেটটো মিলাব পৰা নাই তো এই ভিডিঅ'টো তেওঁলোকক শ্বেয়াৰ কৰি দিয়ক তেওঁলোকে যাতে বাজেটটো মিলাই কিনে যাব পাৰে আৰু যদি আপোনালোকৰ কিবা জানিব লগা কথা থাকে তেতিয়াহ'লে তলত কমেণ্ট ছেকশ্যন খোলা আছে তো আপোনালোকে কমেণ্টত যাই কিনে সুধিব পাৰে তো মই ধুনীয়াকৈ আপোনালোকক ৰিপ্লাই দিম যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব তো আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম তো আজিলৈ টাটা বাই বাই টিল দেন